কুয়েশনের ১ নম্বর প্রশ্ন হল জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া মহিলা সাহিত্যিক কোন? জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া মহিলা সাহিত্যিক হল প্রশ্ন অসম সাহিত্য সভার আদি নাম কি? উত্তর অসম সাহিত্য সভার আদি নাম সদৌ অসম সাহিত্য সন্মিলন। বড়ো সাহিত্য সভার প্রথম সভাপতি গৰাকীর নাম কি? বড়ো সাহিত্য সভার প্রথম সভাপতি উত্তর হবে জয়ভদ্র হারে। পরের প্রশ্ন ৰঙালী বিহুর পতাকা উত্তোলন কৰোঁতে গোৱা গীত কোনটো আৰু ইয়াৰ ৰচক কোন? উত্তৰ শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। লিখক পুৰুষোত্তম দাস। এটা হলো লিখক পুৰুষোত্তম দাস। অসমীয়া চুটিগল্পৰ জনক কোন? অসমৰ চুটিগল্পৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? প্ৰথম অসমীয়া চুটিগল্পৰ নাম উত্তৰটা হবে ভদৰী। কোন চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল আৰু সভাৰ অধিৱেশন দুবছৰীয়া হয়? উত্তৰ কোন চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিৰ কাৰ্যকাল আৰু সভাৰ অধিৱেশন দুবছৰীয়া হয়? উত্তৰ 1999 চনৰ পৰা। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ উদ্দেশ্য কি? উত্তৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধন কৰা। পরের প্রশ্ন প্রথম অসমীয়া গদ্য লিখক কোন? প্রথম অসমীয়া গদ্য লিখক ভট্টসকল। রাষ্ট্রসংঘই প্রদান করা যিকোনো এটা বঁটার নাম লিখা। উত্তর কলিঙ্গ বঁটা। হিন্দী ভাষার প্রথম লেখক কোন? উত্তর হিন্দী ভাষার প্রথম লেখক পুরদাস। নেক্সট কুৱেশ্যন সাহিত্যত নোবেল বঁটা লাভ কৰা একমাত্ৰ প্ৰধান মন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰ স্যার উইনস্টন চাৰ্চিল। আমার লাষ্ট কুৱেশ্যন হালধীয়া চৰাইয়ে বাও ধান খায় কিতাপখনৰ লিখকজনৰ নাম কি? হালধীয়া চৰাইয়ে বাও ধান খায় কিতাপখনৰ লিখক উত্তৰ হোমেন বৰগোহাঁই ছাৰ।